কাৰণে এজন কৃষকে কিমানটা পৰ্যায় অতিক্ৰম কৰিব যাৰ নাই ধান তাৰ নাই মান এই আত্মবাক্যশাৰীকে পৰিগত কৰি আজি এটা বিশেষ দৃশ্যলৈ বিশেষ প্ৰসংগত আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু দেখুৱাব বিচাৰিছোঁ ভাত আচলতে আমি কেনেকৈ পাম ভাত মুঠিৰ কাৰণে এজন কৃষকে কিমানটা পৰ্যায় অতিক্ৰম কৰিব লাগে সেইটো অতি গুৰুত্বপূৰ্ণ কথা যিটো কথা আমি কোনোদিনে ভবা নাই আৰু সেই কথাখিনিকে অৱগত কৰিবলৈ আজি আপোনালোকৰ সন্মুখত মই মুক্তাৰ চাই আছে UA নিউজ মৰণাৰ প্ৰচেছ কৰি থকা হৈছে এতিয়া ধানখিনি মৰা হ'ব কিন্তু ইয়াৰ আগত আমি ধান ৰোৱাৰ পৰা কঠীয়া সিঁচাৰ পৰা পুলি গজা তাৰ পিছত কঠীয়া তোলা পথাৰ মৈওৱা চহুৱা আৰু ইয়াৰ পিছত ধান ৰুই ধান গজাই আকৌ সেই ধানখিনি কাটি আনি মৰণা মৰালৈকে যিমানখিনি এজন কৃষকৰ ত্যাগ আছে এই ত্যাগৰ কথাখিনি যদি আমি ভালদৰে উপলব্ধি কৰোঁ তেতিয়া আমি বুজি পাম ভাতৰ আচলতে মূল্য কিমান আমি অসমীয়া মানুহ আমাক ভাত মুঠি লাগে দুবেলা দুমুঠি আমি ভাত খাবলৈ নাপালে দেহত শক্তি নাপাওঁ আৰু অন্যান্য ৰাজ্য কোনোবাই ৰুটি খায় কোনোবাই ভাত খায় বা অন্যান্য বেলা দুমুঠি ভাত লাগে আৰু আমাৰ ভাত মুঠি নহ'লে দেহত শক্তি নাপাওঁ আৰু এই শক্তি গোটাবলৈকে আমি ইমান দীঘলীয়া এটা প্ৰচেছ আগবঢ়াই তাৰ পিছত আমি ভাত মুঠি পাওঁ আপুনি যদি কল্পনা কৰে ধান এয়া মৰণা মাৰি থকা হৈছে মই দেখুৱাব বিচাৰিছোঁ খুব সুন্দৰকৈ মৰণা মাৰিছে মৰণা মাৰোঁতে 4-5জন মানুহৰ প্ৰয়োজন হৈছে কোনোবাই ডাঙৰি কঢ়িয়াইছে কোনোবাই মুঠি কাটিছে তাৰপিছত ইয়াত গৰু বা ট্ৰেক্টৰেৰে মৰণা মৰা হ'ব আৰু তাৰপিছত ইয়াৰ পৰা ধান ওলাব ধানখিনি উলিয়াবলৈ যাওঁতেও পটান গুচাব লাগিব ৰ'দত দিব লাগিব আৰু উখোৱা কৰিবলৈ হ'লে মানে আকৌ জুই দৰকাৰ হ'ব তাৰপিছত কেৰাহীত দিয়া হ'ব ধানখিনি নমোৱা হ'ব শুকোৱা হ'ব তাৰপিছত ঢেঁকীতেই হওক আজিকালিতো ঢেঁকী নাই মেচিনত নি ধানখিনি কুটোৱা হ'ব কুটোৱাৰ পিছতো এটা আছে প্ৰচেছ ধানখিনিৰ পৰা তুঁহখিনি আঁতৰাব লাগিব তাৰপিছতেই ই খোৱাৰ উপযোগী হ'ব আৰু এই ধানক কেন্দ্ৰ কৰি অসমৰ যি কৃষি অৰ্থনীতি গঢ় লৈ উঠিছে বা অসমীয়া মানুহে প্ৰতি বছৰে এই ধান খেতিটো এইটো কাৰণেই কৰে যে শক্তি সঞ্চাৰ কৰিবলৈ হ'লে শুদ্ধ খাদ্য খাব লাগিব আৰু আমি নিৰ্মল বায়ু পানীৰ লগতে যদি খাদ্য সম্ভাৰটো শুদ্ধভাৱে নাখাওঁ তেতিয়া আমি শক্তি নাপাম আৰু তাৰে পৰিপ্ৰেক্ষিতত এজন কৃষকে বছৰৰ 6টা মাহ নেৰানেপেৰা কষ্টৰ অন্তত এই ভাতমুঠি গোটাই আৰু ঠিক তেনেদৰে আমি এই আমাৰ যি আপুৰুগীয়া খাদ্য ভাতমুঠি পাবলৈ সক্ষম হওঁ সাম্প্ৰতিক অসমৰ পৰিস্থিতিত এনেকুৱা হৈছে যে যোৱা কিছুদিনৰ পৰা এটা অচিন ৰোগত আক্ৰান্ত হৈছে আমাৰ ধাননি পথাৰসমূহ আৰু তাৰ লগতে এটা বিশেষ পোক আহি আমাক প্ৰতি বছৰে কৃষকসকলক হাহাকাৰ অৱস্থা সৃষ্টি কৰিছে সুৰ পোকৰ পিছত এইবাৰ এটা নতুন পোক আহিছিল আৰু এই নতুন পোকে সমগ্ৰ ধাননি পথাৰখনেই খাই জ্বলাই দিয়াৰ উপক্ৰম হৈছে ধাননি পথাৰলৈ গ'লেই দেখিব যে জুই জ্বলা নিচিনা এই পৰিৱেশ ঠিক তেনেকুৱা পৰিস্থিতিৰ পিছতে এইবাৰ পৰৱৰ্তী সময়ত কিন্তু ধাৰাসাৰ বৰষুণ অহাৰ বাবে ধাননি পথাৰ পুনৰ শস্য শ্যামলা হৈ উঠিল আৰু আজি কৃষকে এনেদৰেই মৰণা মাৰিবলৈ সক্ষম হৈছে আৰু প্ৰতিখন ঘৰতে এই মৰণা মৰা পৰ্ব মাঘ মাহৰ আগতে শেষ হ'ব এয়া অসমীয়াৰ এক পৰম্পৰা আৰু মাঘ মাহত কোনো অসমীয়া মানুহেই ভঁৰাল নুচুৱে মাঘৰ পিছতেই ভঁৰালৰ পৰা ধান উলিওৱা হ'ব আৰু এই যে আমি মৰণা মাৰিম ধান উলিয়াম এই সময়ছোৱাতে ইয়াৰ যিটো প্ৰথম খাদ্য হ'ব প্ৰথম ভাতমুঠি কিন্তু ইষ্ট দেৱতাক অৰ্পণ কৰিহে অসমীয়া ৰাইজে নিজে গ্ৰহণ কৰে পূৰ্বপুৰুষসকল যিসকল এই পৃথিৱীৰ পৰা গুচি গৈছে তেখেতসকলক শ্ৰদ্ধাৰ নিমিত্তে এই অন্নমুঠি বা এই ভাতমুঠি বা প্ৰথম যি মুঠি অন্ন হ'ব সেই অন্নমুঠি তেওঁলোকক প্ৰদান কৰাৰ পিছতহে আমাৰ অসমীয়া মানুহে নিজৰ খাদ্যটো গ্ৰহণ কৰে এই অন্নমুঠি গ্ৰহণ কৰা ইও এক অসমীয়া পৰম্পৰা আমাৰ বিভিন্ন জনগোষ্ঠী আছে বিভিন্ন জনগোষ্ঠীৰ নিয়মবিলাক বেলেগ বেলেগ ধৰণৰ হয় কিছুমান জনগোষ্ঠীৰ মাজত আছে আচলতে এই প্ৰথম যিটো অন্ন আমি পাওঁ এই অন্নৰ পৰা ৰস তৈয়াৰ কৰা হয় আৰু সেই ৰস সমাজক পৰিৱেশন কৰোৱাৰ পিছত এমুঠি অন্ন মাছে মঙহে বা পৰম্পৰা অনুযায়ী কিছু লোকে মাংস ব্যৱহাৰ নকৰিব পাৰে কিছু লোকে মাংস মাছ সকলোৰে ব্যৱস্থা কৰি খুব সুন্দৰকৈ ভোগৰ দৰে ৰাইজক বা ওপৰ পুৰুষক দিয়াৰ পিছতহে তেওঁলোকে অন্নমুঠি গ্ৰহণ কৰে ঠিক আমাৰ দেউৰী জনগোষ্ঠী মিচিং জনগোষ্ঠী আহোম মটক মৰাণ বৰাহী কছাৰী মদাহী এই সকলোবিলাক জনগোষ্ঠীৰ মাজতে কিছু কিছু পৰম্পৰা আছে আৰু এই পৰম্পৰাবিলাকৰ মাজেৰেই আচলতে এই অন্নমুঠি গ্ৰহণ কৰা হয় আৰু বিশেষকৈ যিবোৰ অসমীয়া ধৰ্মীয় পৰম্পৰা এই ধৰ্মীয় পৰম্পৰাবিলাকক ৰক্ষা কৰিয়েই এই কৃষি অৰ্থনীতিৰ যিটো বিপ্লৱ এই বিপ্লৱটো চলি আছে আৰু অসমীয়া মানুহে কৃষি বিপ্লৱক বাদ দি আচলতে নিজৰ সমাজ জীৱনৰ কথা বা নিজৰ জীৱন জীৱিকাৰ কথা ভাবিব নোৱাৰে ইষ্ট দেৱতা ওপৰ পুৰুষ আৰু
ধৰ্মীয় যি ৰীতি নীতি এই ৰীতি নীতিৰ মাজেৰেই আচলতে আগবাঢ়ি এই কৃষি অৰ্থনীতিটো আচলতে বজাই ৰখা হৈছে বিশেষকৈ উজনি অসমত আমাৰ কৃষিজীৱী জনতাই ধানৰ খেতিটো প্ৰতি বছৰে কৰে আৰু ধানৰ খেতিৰ অবিহনে পথাৰ কিন্তু শূন্য হৈ থকা দেখিবলৈ পোৱা যায় আজিকালি কৃষি অৰ্থনীতিত অন্যান্য শাক পাচলিৰ খেতিও আমি দেখিবলৈ পাওঁ যিহেতু বিভিন্ন লোক ওলাই আহিছে কৃষি বিপ্লৱৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰিছে তাৰ মাজতে কিন্তু আমাৰ বহু ঠাই এনেকুৱা আছে য'ত কেৱল বছৰত এটা খেতিয়ে কৰা হয় ধানৰ খেতিটো আৰু ধান আচলতে আহু ধান আৰু বাও ধান আৰু কোনো ঠাইত কেৱল শালি ধানৰ খেতিয়ে কৰা হয় আৰু আজিকালি নতুনকৈ বড়ো ধানৰ খেতিও আমাৰ গ্ৰাম্য অঞ্চলবিলাকত দেখিবলৈ পোৱা গৈছে আৰু বড়ো ধানৰ খেতিৰ জৰিয়তে বহু যুৱক যুৱতী স্বাৱলম্বী হৈছে বহু কৃষকে আচলতে নিজৰ অন্নমুঠিৰ লগতে দুপইচা উপাৰ্জন কৰি নিজৰ ল'ৰা ছোৱালীক পঢ়াবলৈ সক্ষম হৈছে যাই কি নহওক আজি মৰণাৰ বিষয়ে ইমানখিনি কথা আপোনালোকক অৱগত কৰিলোঁ আৰু ধান আচলতে ধানৰ পৰা আমি চাউলটো কেনেকৈ পাওঁ বা চাউলটো পাবলৈ আমি কিমানটা পৰ্যায় অতিক্ৰম কৰিব লাগে এই কথাখিনি নিশ্চয় আমি আপোনালোকক জনাবলৈ সক্ষম হ'লোঁ আৰু যাই কি নহওক এনেধৰণৰ সুন্দৰ সুন্দৰ বাৰ্তা লৈ আমি পুনৰ আহিম আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ।